বাংলাদেশ অল আউট কেৱলমাত্ৰ 64। ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিব বিচৰা বাংলাদেশ কেৱলমাত্ৰ 64 ৰানতে অল আউট। অষ্ট্ৰেলিয়াক হোৱাইট ৱাছ কৰিব। অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতে পৰা নাই হোৱাইট ৱাছ কৰিব, আৰু বাংলাদেশে বোলে হোৱাইট ৱাছ কৰিব এইবাৰ। কিন্তু আজি কি হ'ল, বাংলাদেশে নিজৰ প্ৰথম ইনিংছ কেৱলমাত্ৰ 35 অভাৰ 64 ৰানতে সামৰিলে। 50 ৰানৰ আগতে অল আউট হ'লহেঁতেন। টেলেণ্ডাৰ বেটাৰ লাষ্টত শ্বৰিফুল ইছলাম আৰু তাইজুল ইছলামে অলপ ৰান সংগ্ৰহ কৰাৰ কাৰণে 64 কোনোমতে হৈছে। আৰু বাংলাদেশৰ বেটাৰসকলৰ যদি ৰান স্ক'ৰ চাই একেবাৰে মোবাইল নম্বৰ। প্ৰথমৰ পৰা যদি চাই, ছাদ্দাম ইছলাম 0, তানজিদ হাছান তামিম 0, মমিনুল হক 9 ৰান, নাজমুল হুছেইন শান্ত 0 ৰান, মুশফিকুৰ ৰহিম 5 ৰান, লিটন দাস 0, মেহেদী হাছান মিৰাজ 11, হাছান মাহমুদ 10, তাইজুল ইছলাম 11, তাছকিন আহমেদ 1। এই লাষ্টৰ ফালে টেলেণ্ডাৰ বেটাৰ্ছ শ্বৰিফুল ইছলাম কোনোমতে 14 ৰান কৰিলে, তাতো আকৌ 3টা এজ লাগি পেলাই বাউণ্ডাৰী হৈছে। নহ'লে 50 ৰানতকৈ আগতে অল আউট হ'ল হয় বাংলাদেশ। আৰু বাংলাদেশীসকলে এতিয়া চাগে লুকাই আছে। বাকী আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব।